গৌৰৱ গগৈ কথা নুশুনো গৌৰৱ গগৈ কথা নুশুনো গৌৰৱ গগৈ মৰিয়নি সমষ্টিত নিষিদ্ধ নিষিদ্ধ গৌৰৱ গগৈ নিষিদ্ধ গৌৰৱ গগৈ নিষিদ্ধ মৰিয়নি সমষ্টিত সমষ্টি কৰ্মী জিন্দাবাদ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী লাগিব আমি মৃত্যুৰ পোষকতা কৰা নাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী লাগিবই আমি উদ্দিষ্ট কৰ্তৃপক্ষক জনাব বিচাৰিছো মৰিয়নিত আমাৰ কংগ্ৰেছৰ সবল স্থিতি থকা স্বত্বেও আমাৰ কংগ্ৰেছক কিয় অৱহেলা কৰা হৈছে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী মৰিয়নি সমষ্টিত এইবাৰ জিকাটো নিশ্চিত আছিল আৰু নিশ্চিত থকাৰ ক্ষেত্ৰত আমাৰ কিয় উদ্দিষ্ট কৰ্তৃপক্ষই আমাক ইয়াৰ পৰা বঞ্চিত কৰিছে তাৰ কাৰণেও আমাক আজি উদ্দিষ্ট পক্ষই দিব লাগিব কাৰণ ৰাইজৰ দলৰ ইয়াত কোনো নেতৃত্ব নাই গাঁৱে ভয়ে ৰাইজৰ দলৰ এখন সমিতি নাই আৰু কংগ্ৰেছ দলৰ প্ৰত্যেকখন বোৰ্ড কমিটি প্ৰত্যেকখন মণ্ডল কমিটি থকা স্বত্বেও কংগ্ৰেছ দলৰ আজি ৬০,০০০ৰ ওপৰতো সমৰ্থক থকাৰ পাছতো কিয় আমাৰ কংগ্ৰেছ দলক মানে ভোট আমাৰ কেণ্ডিডেট দিব বিচৰা নাই আমি আজি উদ্দিষ্ট কৰ্মীক ইয়াৰ পৰা জনাব খুজিছো যে মৰিয়নি সমষ্টিত যদি আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিদিয়ে আমি খুব কম সময়ৰ ভিতৰত ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ আমি প্ৰস্তুত আছো